নমস্কাৰ বন্ধুসকল, ফাইনালি অপেক্ষাৰ অন্ত পৰিল আৰু চেম্পিয়ন্স ট্ৰফিৰ কাৰণে ভাৰতীয় নিৰ্বাচন কমিটিয়ে দল ঘোষণা কৰিলে। প্ৰথমতে আমি চাই লওঁ যে দলত কোন কোন স্থান পালে। চাব গ'লে প্ৰথমতে ৰোহিত শৰ্মা, শুভমান গিল, যশস্বী জয়সৱাল, বিৰাট কোহলি, শ্ৰেয়স আয়াৰ। উইকেট কিপাৰ বেটাৰ চাব গ'লে কে.এল. ৰাহুল, ঋষভ পন্থ আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ। বলাৰ হিচাপে আছে কুলদীপ যাদৱ, জাসপ্ৰীত বুমৰাহ, মহম্মদ শামী, অৰ্শদীপ সিং। এয়াই আছিলে 15 সদস্যৰ দল। আৰু যদি প্ৰথমৰে পৰাই আলোচনা কৰা হয়, নিঃসন্দেহে অধিনায়ক আৰু অপেনাৰ হিচাপে ৰোহিত শৰ্মা আৰু শুভমান গিলেই নিশ্চিত আছিলে। আৰু সেইমৰ্মে শুভমান গিল আৰু ৰোহিত শৰ্মাৰ লগতে এজ এ বেকআপ অপেনাৰ হিচাপে যশস্বী জয়সৱালে এই মেগা টুৰ্ণামেণ্টত স্থান লাভ কৰিছে। জয়সৱালে প্লেয়িং 11ত খেলাটো অতি কঠিন হ'ব যদিও এজ এ বেকআপ অপেনাৰ হিচাপে দলত থাকিব, এয়া ভাল খবৰ। কাৰণ জয়সৱালে প্ৰথমবাৰৰ কাৰণে ODI স্কোৱাডত নিজৰ নাম আনিবলৈ সক্ষম হৈছে। আৰু জয়সৱালৰ নাম অহাটো খাটাং আছিলে, কিয়নো বিগত 2 বছৰত জয়সৱালে টেষ্ট ক্ৰিকেটত কি কৰিছে এয়া আৰু পুনৰবাৰ ক'বলৈ একোৱেই নাই। উপৰ্যুপৰি যি ধৰণৰ এটাৰ পিছত আন এটা ছিৰিজত জয়সৱালে ভাৰতীয় দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হৈছিল আৰু যি ধৰণে দলৰ হৈ ৰান কৰিছিল তাৰ ফল লাভ কৰিলে যশস্বী জয়সৱালে। আৰু জয়সৱালৰ পিছতে চাব গ'লে শ্ৰেয়স আয়াৰে মিডল অৰ্ডাৰ বেটাৰ হিচাপে খেলিব। আৰু ইয়াৰ পিছতে উইকেট কিপাৰ বেটাৰ লৈ বহু সংবাদ মাধ্যমতে চৰ্চিত বিষয় হৈ আছিল যে সঞ্জু চেমছনে বিগত সাউথ আফ্ৰিকা ছিৰিজতো ভাল প্ৰদৰ্শন কৰিছিল আৰু এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে সঞ্জু চেমছনৰ নাম আহিব নেকি। কিন্তু শেষলৈকে কে.এল. ৰাহুল আৰু ঋষভ পন্থ দুয়ে স্থান পালে দলত আৰু সঞ্জু চেমছনৰ স্থান নহ'ল। আৰু এই দুয়োগৰাকী খেলুৱৈয়ে সেয়াই নিশ্চিত আছিল যে চেম্পিয়ন্স ট্ৰফিৰ কাৰণে সেই দুজন উইকেট কিপাৰ বেটাৰ হিচাপে আগুৱাই থাকিব। আৰু ঋষভ পন্থৰ কথা ক'ব গ'লে নিজৰ যি এক্সিডেণ্ট আছিল সেই এক্সিডেণ্টৰ পৰা ক'ব গ'লে ঋষভ পন্থৰ এয়াই প্ৰথম এদিনীয়া ক্ৰিকেট হ'ব। আৰু ঋষভ পন্থৰ অনুপস্থিতিত লোকেশ ৰাহুলেও 2023 চনৰ যি ODI ৱৰ্ল্ড কাপ আছিল সেই ৱৰ্ল্ড কাপৰ যদি ফাইনেল মেচৰ ইনিংছ বাদ দিয়া হয় তেনেহ'লে কে.এল. ৰাহুলে কি ধৰণৰ প্ৰদৰ্শন কৰিছিল সেয়া সকলো ক্ৰিকেট ফেন্সেই জানে। আৰু ODI ৱৰ্ল্ড কাপৰ ফাইনেল মেচখনত কে.এল. ৰাহুল শ্ল' বেটিং কৰিছিল যদিও কিন্তু সেই মেচৰ প্ৰেছাৰ আৰু ছিচুৱেশ্যন বেলেগ আছিল। কিন্তু সংবাদ মাধ্যমত চৰ্চিত হৈ আছিল যে কে.এল. ৰাহুলক এই ইনিংছৰ কাৰণে হয়তো দলত স্থান দিয়া নহ'ব। কিন্তু সেয়া নহয়, কেৱল মাত্ৰ এটা ইনিংছ দেখি কোনো এজন খেলুৱৈৰ ভাগ্য নিৰ্ধাৰণ কৰা নহয়। সম্পূৰ্ণ টুৰ্ণামেণ্ট বা সম্পূৰ্ণ ছিজনত কোন খেলুৱৈ কি ধৰণে প্ৰদৰ্শন কৰে ইয়াৰ ওপৰতো নিৰ্বাচন কমিটি আলোচনা কৰাৰ পিছতহে দল ঘোষণা কৰে। অলৰাউণ্ডাৰ হিচাপে যদি দেখা যায় যে হাৰ্দিক পাণ্ডিয়া এজ এ ফাষ্ট বলিং অলৰাউণ্ডাৰ বা বেটিং অলৰাউণ্ডাৰ হিচাপে খেলিব। হাৰ্দিক পাণ্ডিয়াৰ লগতে স্পিন অলৰাউণ্ডাৰো বহুকেইগৰাকী খেলুৱৈক ৰখা হৈছে দলত। প্ৰথমতে স্পিন অলৰাউণ্ডাৰ হিচাপে চাব গ'লে ৰবীন্দ্ৰ জাদেজা আছে। আৰু জাদেজা বহুদিন ধৰি ভাৰতীয় দলৰ হৈ 7 নম্বৰ স্থানত যি ধৰণৰ প্ৰদৰ্শন দাঙি ধৰিছিল ইয়াৰ পৰাই সুনিশ্চিত আছিল যে ৰবীন্দ্ৰ জাদেজাৰ স্থান একেবাৰে পকা। আৰু জাদেজাৰ লগতে অক্ষৰ পেটেলেও দলত নাম আনিবলৈ সক্ষম হৈছে। কাৰণ অক্ষৰ পেটেলে জাদেজাৰ অনুপস্থিতিত যিকেইখন ছিৰিজত স্থান পাইছিলে জাদেজাৰ অভাৱ কেতিয়াও অনুভৱ হ'বলৈ দিয়া নাছিলে অক্ষৰ পেটেলে, যাৰ কাৰণে অক্ষৰ পেটেলে এই মেগা টুৰ্ণামেণ্টত নিজৰ নাম আনিবলৈ সক্ষম হৈছিলে। আৰু জাদেজাৰ অনুপস্থিত যদি অক্ষৰ পেটেলৰ প্ৰদৰ্শন দেখা যায় তেনেহ'লে দলে যেতিয়া বেটিং কোলেপছৰ সন্মুখীন হৈছিল তেনে মুহূৰ্তত অক্ষৰ পেটেলে বাৰে বাৰে নিজকে বেটিঙেৰে প্ৰমাণ কৰি আহিছিল। আৰু T20 ৱৰ্ল্ড কাপৰ ফাইনেল মেচখনতো অক্ষৰ পেটেলে দেখুৱাই দিছিল যে দল যেতিয়া প্ৰেছাৰ ছিচুৱেশ্যনত আছিলে
সেই মেচখন কি ধৰণে বিৰাট কোহলিৰ লগত এটা পাৰ্টনাৰশ্বিপ কৰি অক্ষৰ পেটেলে মেচখন ভাৰতীয় দলৰ হাতলৈ শ্বিফ্ট কৰি আনিছিলে, যাৰ কাৰণে ডাঙৰ টুৰ্ণামেণ্টত অক্ষৰ পেটেলে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। আৰু অক্ষৰ পেটেলৰ উপৰিও স্পিন বলিং অলৰাউণ্ডাৰ হিচাপে ৱাশ্বিংটন সুন্দৰো নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে। ৱাশ্বিংটন সুন্দৰৰ প্ৰদৰ্শন যদি দেখা যায় যে ৱাশ্বিংটন সুন্দৰে এদিনীয়া ক্ৰিকেটতকৈ T20 ক্ৰিকেটত প্ৰদৰ্শন বেছি ভাল কৰা দেখা গৈছে, যদিও ৱাশ্বিংটন সুন্দৰক সেই ডুবাইৰ পিটছৰ কথা অনুভৱ কৰি হয়তো বেটে বলে দলক সহায় কৰিব পাৰিব আৰু বেটিং কৰাৰ উপৰিও দলৰ প্ৰয়োজন অনুসৰি স্পিন বল কৰিব পাৰিব ৱাশ্বিংটন সুন্দৰে, যাৰ কাৰণে নিৰ্বাচন কমিটি আৰু মেনেজমেণ্টে ৱাশ্বিংটন সুন্দৰক দলত স্থান দিছে। আৰু ফাষ্ট বলাৰ হিচাপে ক'ব গ'লে যশপ্ৰীত বুমৰাৰ নাম আহে প্ৰথমতে। আৰু বুমৰাই বৰ্ডাৰ গাভাস্কৰ ট্ৰফিত যিহেতু আঘাতৰ কাৰণে দলৰ পৰা বাহিৰ হৈ গৈছিল অন্তিম মেচখনত, কিন্তু চৰ্চা চলি আছিল যে বুমৰাই এই টুৰ্ণামেণ্টত কামবেক কৰিব পাৰিব না নাই। অৱশেষত যশপ্ৰীত বুমৰাৰ নাম আহিছে এই টুৰ্ণামেণ্টৰ কাৰণে, আৰু এয়া ভাৰতীয় দলৰ কাৰণে ভাল খবৰ আৰু ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ কাৰণেও ভাল খবৰ, যিহেতু ভাৰতৰ ফাষ্ট বলিঙৰ মূল যি ব্ৰহ্মাস্ত্ৰ, সেই ব্ৰহ্মাস্ত্ৰ ভাৰতীয় দলৰ স্কোৱাডত উভতি আহিছে। আৰু ইয়াতকৈ ভাৰতীয় দলৰ কাৰণে ভাল খবৰ একোৱেই হ'ব নোৱাৰে। আৰু বুমৰা যদি ভাৰতীয় দলত থাকে তেনেহ'লে বিৰোধী দলৰ বেটাৰসকলৰ মাইণ্ডছেট কেনে থাকে সেয়া বৰ্ডাৰ গাভাস্কৰ ট্ৰফিতো গম পোৱা গৈছিলে। ইয়াৰ পিছতেই আছে মহম্মদ ছামী। মহম্মদ ছামী বিগত ODI ৱৰ্ল্ড কাপত যি ধৰণৰ প্ৰদৰ্শন কৰিছিল, ইয়াৰ পৰাই সুনিশ্চিত আছিলে যে মহম্মদ ছামীয়ে চেম্পিয়নছ ট্ৰফিৰ স্কোৱাডতো থাকিব। আৰু ছামী যিহেতু ফিট হোৱাৰ পিছতো নিৰ্বাচন কমিটি বা ভাৰতীয় মেনেজমেণ্টৰ এক প্লান আছিলে যে চেম্পিয়নছ ট্ৰফিৰ বাবে প্ৰস্তুতি লোৱাৰ কাৰণে মহম্মদ ছামীক বৰ্ডাৰ গাভাস্কৰ ট্ৰফিত পঠিওৱা নাছিল। আৰু সীমিত অভাৰৰ যি ঘৰুৱা টুৰ্ণামেণ্ট আছিল, সেই সীমিত অভাৰৰ ঘৰুৱা টুৰ্ণামেণ্টত মহম্মদ ছামীক বেছিকৈ ফ'কাছ কৰিব দিয়া হৈছিল। আৰু ইয়াৰ পৰাই অনুমান কৰিব পৰা গৈছিল যে মহম্মদ ছামীয়ে চেম্পিয়নছ ট্ৰফিত থাকিবই, আৰু সেয়াই হ'ল। আৰু বুমৰাৰ লগতে মহম্মদ ছামীৰ নামটো থকাটো ভাৰতীয় দলৰ বলিং বিভাগত অতি শক্তি প্ৰদান কৰিব। আৰু যদি চোৱা যায় যে লেফ্ট আৰ্ম ফাষ্ট বলাৰৰ অভাৱ থাকে, সেয়াও নিৰ্বাচন কমিটিয়ে পূৰণ কৰি দিলে আৰু অৰ্শদীপ সিঙক দলত অন্তৰ্ভুক্তি কৰিলে। আৰু মহম্মদ সিৰাজৰ স্থানত ক'ব গ'লে অৰ্শদীপ সিঙক দলত অন্তৰ্ভুক্তি কৰিলে, কিয়নো ODI ক্ৰিকেটত মহম্মদ সিৰাজে নিজৰ প্ৰদৰ্শনৰ যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা বজাই ৰাখিব পৰা নাছিল, যাৰ কাৰণে মহম্মদ সিৰাজে দলৰ পৰা স্থান হেৰুৱাবলগীয়া হ'ল। আৰু হয়তো নিৰ্বাচন কমিটিয়ে দলত এজন লেফ্ট আৰ্ম ফাষ্ট বলাৰৰ প্ৰয়োজন হ'ব পাৰে, তাৰ কথা ভাবি অৰ্শদীপ সিঙক স্থান দিছে। আৰু কেৱল সেই কথাই নহয়, বিগত কেইটা বছৰতে অৰ্শদীপ সিঙে T20 ক্ৰিকেটত নিজকে যি ধৰণে ইম্প্ৰুভ কৰিছে আৰু দলত অহাৰ কাৰণে যি কৰিবলগীয়া আছিল, ক'ব গ'লে সকলোবোৰ দিশতেই কৰি দেখুৱাইছে, যাৰ কাৰণে অৰ্শদীপ সিঙে দলত স্থান পাইছে। আৰু যদি যোৱা 24 চনৰ ছাউথ আফ্ৰিকান টুৰ ODI ছিৰিজত চোৱা যায়, অৰ্শদীপ সিঙে মেন অফ দ্য ছিৰিজৰ সন্মান লাভ কৰিছিল। আৰু সেই ছিৰিজত অৰ্শদীপ সিঙে 12টাকৈ উইকেট লৈ তেতিয়াই সুনিশ্চিত কৰিছিল যেন চেম্পিয়নছ ট্ৰফিতো অৰ্শদীপ সিঙৰ নাম আগুৱাই থাকিব। আৰু সেই ছিৰিজতেই অৰ্শদীপ সিঙে ফাইপাৰ লৈ নিজৰ দক্ষতাৰ প্ৰমাণ কৰিছিল যে T20ৰ উপৰিও এদিনীয়া ক্ৰিকেটতো অৰ্শদীপ সিঙৰ দক্ষতা আছে বা উইকেট লোৱাৰ যি ক্ষমতা, সেই ক্ষমতা আছে, যাৰ কাৰণে অৰ্শদীপ সিঙে এই ডাঙৰ টুৰ্ণামেণ্টত নিজৰ নাম আনিবলৈ সক্ষম হৈছে। আৰু তাৰোপৰি যদি প্ৰপাৰ স্পিনাৰ দেখা যায় তেনেহ'লে কুলদীপ যাদৱক ৰখা হৈছে। 3জনকৈ স্পিন অলৰাউণ্ডাৰ ৰখাৰ উপৰিও কুলদীপ যাদৱক স্পিন বলাৰ হিচাপে দলত অন্তৰ্ভুক্তি কৰা হৈছে। আৰু কুলদীপ যাদৱ যে বৰ্তমান ভাৰতীয় দলৰ নম্বৰ 1 স্পিন বলাৰ, সেয়া আৰু ক'বলৈ প্ৰয়োজনেই নাই, কিয়নো যিকেইটা ছিৰিজত কুলদীপ যাদৱে খেলিছিল, সেই ছিৰিজকেইটাৰ কুলদীপ যাদৱৰ যদি পাৰফৰ্মেঞ্চ দেখা যায় তেনেহ'লে কুলদীপতকৈ কোনো স্পিন বলাৰে আগত নাই। আৰু যোৱা ODI ৱৰ্ল্ড কাপতো কুলদীপ যাদৱে
যি ধৰণৰ ধাৰাবাহিকতা বজাই ৰাখিছিল ইয়াৰ মূলতেই ভাৰতীয় দলে ফাইনেললৈ প্ৰৱেশ কৰিব পাৰিছিল আৰু এয়াই আছিলে ভাৰতীয় দলৰ 15 সদস্যৰ স্কোৱাড। এজ এ ইণ্ডিয়ান ক্ৰিকেট ফেন হিচাপে আমি আশা কৰিম যে এই কেইগৰাকী খেলুৱৈসকলে এই টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰি দলক ফাইনেললৈ উপনীত কৰাই পুনৰ এবাৰ ভাৰতীয় দলক চেম্পিয়নছ ট্ৰফিৰ জয়ৰ সোৱাদ দিবলৈ সক্ষম হওক, তাৰে কামনা কৰি সকলো খেলুৱৈসকলক শুভকামনা যাচি আজিলৈ ইয়াতেই সামৰিলোঁ। ধন্যবাদ।